আজিৰ এই সংবাদ মেলত উপস্থিত থকা সাংবাদিক বন্ধুসকল, আজি আমি সংবাদ মেলত ডিমৰীয়া অঞ্চলৰ বিভিন্ন জাতীয় সংগঠনৰ লগত একেলগে লগ লাগি আজি আমি আমাৰ এই ক'ব লগা কথা কিছু আছে, এই কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰথম কথা হৈছে যে জনজাতি আৱেষ্টনী এৰিয়াত উচ্ছেদৰ সম্পৰ্কত মানুহৰ বহুত কথা মানে ইতিমধ্যে ওলাইছে, আপোনালোক জানিছে। আৰু এই উচ্ছেদ কি কাৰণে কৰিব লগা হৈছিল বা কি কাৰণে হৈছে বা কি বেচিছত কৰা হৈছে এইখিনি কথা নিশ্চয় সকলোৱে জানিছে। ইয়াৰ মূল কাৰণটো হৈছে যে অসমত ৰাজহ আৰু ভূমি আইনৰ যিটো দশম অধ্যায় আছে, এই দশম অধ্যায়ৰ ওপৰত বহুত কথা মানে আছে আৰু বহুখিনি সংশোধন কৰিবৰ কাৰণে আমিও দাবী জনাইছিলোঁ যে এই যিটো ভূমি আইন আছে ইয়াক কিছু সংশোধন কৰিব লাগে। আৰু সংশোধন কৰিবৰ কাৰণে অসম চৰকাৰে হৰিচৰণ ব্ৰহ্মৰ নেতৃত্বত এটা কমিটি বনাইছিলে আৰু সেই কমিটিখনে গোটেই অসমৰ ভূমি সমস্যাৰ ওপৰত যুগুতাই তেওঁৰ প্ৰতিবেদন মানে চৰকাৰক দাখিল কৰিছিল 2019 তাৰিখে 21 তাৰিখত 2019 21 তাৰিখে তেখেতে 21 অক্টোবৰত তেখেতে চৰকাৰক চামিল কৰিছিল। আৰু সেই ৰিপৰ্টত দেখা গৈছিল যে বহুখিনি এৰিয়াত অসমৰ বহুখিনি এৰিয়াত তাত এনক্ৰচমেণ্ট হৈছে আৰু সেই এনক্ৰচমেণ্টবিলাক উচ্ছেদ কৰিব লাগে বুলি পেলাই তেখেতে স্পষ্টভাৱে তেখেতৰ প্ৰতিবেদনত দাখিল কৰিছিল। আৰু ইয়াৰ ভিত্তিতে ঠিক ঠাক কৰি পেলাই প্ৰদীপ বৰা নামৰ ব্যক্তিজনে মহামান্য উচ্চ ন্যায়ালয়ত, গুৱাহাটী উচ্চ ন্যায়ালয়ত তেখেতে আবেদন কৰিছিল, জনস্বাৰ্থজড়িত আবেদন কৰিছিল। আৰু সেই আবেদনৰ ভিত্তিতেই এটা মানে ৰায়দান হৈছিলে আৰু এখন অৰ্ডাৰ হৈছিলে যে সঁচাকৈ অসমৰ এই ট্ৰাইবেল বেল্ট এৰিয়াত আৰু অন্যান্য অঞ্চলত বহুত এনক্ৰচমেণ্ট হৈছে আৰু এনক্ৰচমেণ্টটো উচ্ছেদ কৰিব লাগে বুলি কৈ পেলাই এটা অৰ্ডাৰ হৈছিলে। আৰু সেই অৰ্ডাৰটোত এইধৰণেই কোৱা হৈছিলে যে এই অৰ্ডাৰটো যিদিনাখনৰ পৰা কোৰ্টৰ পৰা ওলাই হৈছে আৰু সেই অৰ্ডাৰটো সকলো উপায়ুক্তবিলাকক অসমৰ সকলো জিলাতে য'ত য'ত আছে সেই উপায়ুক্তসকলক মানে বড়োলেণ্ড বা কাৰ্বি আংলং বা বিভিন্ন যিখিনি চিভিল এৰিয়া বা কাউন্সিল এৰিয়া আছে সেই এৰিয়াবিলাকতো নটিচ চাৰ্ভ কৰা হৈছিলে যে তেওঁলোকে যদি এই উপায়ুক্তবিলাকে এই কোৰ্টৰ আইনটো নামানে বা ইলেকশ্যনৰ কোনো ব্যৱস্থা নলয় তেনেহ'লে তেওঁলোকৰ চেলাৰী পৰ্যন্ত কাটিম বুলি তেখেতে কোৰ্টৰ পৰা এইটো স্পষ্টভাৱে কৈছিল। আৰু সেই ভিত্তিতে ঠিক ঠাক কৰি পেলাই যিহেতু এটা কোৰ্টৰ এটা ষ্টেণ্ডিং অৰ্ডাৰ আছিল আৰু সেই অৰ্ডাৰৰ ভিত্তিতে এভিকশ্যন ড্ৰাইভ চৰকাৰে কৰিছিল। আৰু সেই এভিকশ্যন ড্ৰাইভ কৰোঁতে প্ৰথম মানে কাৰ্যসূচী হিচাপে জনজাতি আৱেষ্টনীৰ প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ ডিমৰীয়াত যিটো চাউথ কামৰূপ ট্ৰাইবেল বেল্টৰ অন্তৰ্গত কামৰূপ মহানগৰ জিলাৰ এই কচুতলিত মানে প্ৰথমতে এইটো মানে এভিকশ্যনৰ মানে চৰকাৰে ব্যৱস্থা লৈছিল। আৰু আমি সেইকাৰণে ধন্যবাদ জনাইছোঁ যে প্ৰথম কাৰ্যসূচী হিচাপে ঐতিহাসিকভাৱে ডিমৰীয়াতে প্ৰথম এই কাৰ্যসূচী আৰম্ভ কৰিছিল এই অৰ্ডাৰখনৰ ভিত্তিত। গতিকে এভিকশ্যন কৰোঁতে আপোনালোকে জানিছে যে ইতিমধ্যে কচুতলিত প্ৰায়খিনি ঠিকে হৈছে, কামবিলাক আগবাঢ়িছে, সমাপন হৈছে, প্ৰায় অলপ আছে। আৰু ইয়াক লৈ পেলাই এই কথাটোক লৈ পেলাই মহামান্য উচ্চ ন্যায়ালয়ত কেইজনমান ব্যক্তিয়ে মোটামুটি 50জন ব্যক্তিয়ে তেওঁলোকে সেই বেল্টত বা কচুতলি এৰিয়াত থাকিব পাৰিব বা বেল্টৰ যোগ্য বুলি পেলাই তেওঁলোকে যোগ্যতা প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে উচ্চ ন্যায়ালয়ত তেওঁলোকেও আবেদন কৰিছিল যে তেওঁলোকৰ মানে ইয়াত সম্পূৰ্ণ নথি পত্ৰ ঠিকেই আছে বুলি পেলাই তেওঁলোকে কৰিছিলে। আৰু সেই ভিত্তিতে সঁচাকৈ তেওঁলোকে আছে নে নাই, বেল্টৰ যোগ্যতা আছে নে থাকিব পৰা, সঁচাকৈ তেওঁলোকে ইয়াত নতুন মানুহ নে পুৰণি মানুহ চাবৰ কাৰণে চৰকাৰে কোৰ্টৰ পৰা উপায়ুক্তক যোৱা 30 তাৰিখৰ ভিতৰত সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকল ইতিমধ্যে আমাৰ ধীৰেণ ডাঙৰীয়াই এই সমগ্ৰ বিষয়টোৰ ওপৰত বক্তব্য প্ৰদান কৰিছে। মই কেইটামান বিষয় ইয়াৰ সৈতে আনুষংগিক বিষয় কেইটামান অৱগত কৰিব বিচাৰিছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰদ্যুৎ বৰা ডাঙৰীয়াই এটা PIL কৰিছিল আৰু সেই PILটোত স্পষ্টভাৱে কৈছিলে যে জনজাতি অৱস্থিতিত যিসকল ব্যক্তিয়ে অবৈধভাৱে বসবাস কৰি আছে বা যিসমূহ উদ্যোগ বা অন্যান্য কল কাৰখানা আছে সেইসমূহক উচ্ছেদ কৰিব লাগে। এইটো আমি আপোনাক দেখুৱাইছোঁ, এইটো PILৰ কপি আছিল আৰু ইয়াত
স্পষ্টভাৱে কিছু নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সেইটোৰ ভিত্তিতে এতিয়া কচুতলি সোণাপুৰ পথাৰ এলেকাত উচ্ছেদ চলিছে এতিয়া এই উচ্ছেদ চলি থকা সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত ইয়াৰ কিছু ব্যক্তিয়ে তেওঁলোকে ন্যায়ালয়ৰ কাষ চাপিছিলে ন্যায়ালয়ে জিলা উপায়ুক্তক এই সন্দৰ্ভত গোটেই বিষয়বস্তুটো তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিলে আৰু সেয়া সময় আছিল 30 ছেপ্টেম্বৰ ভিতৰত এই যিসকল ব্যক্তিয়ে আবেদন কৰিছিলে তেওঁলোকৰ ঘৰসমূহ ভগা নাই আৰু তেওঁলোকৰ এই সমগ্ৰ বিষয়টো জিলা উপায়ুক্ত ইতিমধ্যে তদন্ত আঁতৰলৈ আনিছে এতিয়া এই বিষয়টো চলি থাকোঁতেই ফাৰুক আহমেদ বুলি এজন ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিলে আৰু তাৰ ভিত্তিত এক ষ্টেটাছ কো মেইনটেইন কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে আমি ন্যায়ালয়ৰ যি নিৰ্দেশ সেই ন্যায়ালয়ৰ নিৰ্দেশক আমি শ্ৰদ্ধা জনাইছো কিন্তু একে সমান্তৰালভাৱে আমি এটা কথা ক'ব বিচাৰিছো যে কচুতলি অঞ্চলত বা সোণাপুৰ পথাৰ অঞ্চলত বা ডিমৈয়াৰ যি 6খন পঞ্চায়তত অবৈধভাৱে লোক বসবাস কৰি আছে এই সন্দেহজনক লোকসকলক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগিব সেয়া ডিমৈয়াৰ ৰাইজৰ দাবী আমি এই বিষয়টো যেতিয়া আমি অৱগত হলো তেতিয়া আমাৰ অধিবক্তাৰ সৈতে আমি যেতিয়া যোগাযোগ কৰিছিলো তেতিয়া অধিবক্তাই এটা কথা কৈছিলে যে এটা গোচৰ যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে সমান্তৰালভাৱে একে গোচৰটোক লৈ পেলাই কিছু ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে গতিকে এখন উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন এটা বিষয় কেনেধৰণে আকৌ উচ্চতম ন্যায়ালয়ে সেই বিষয়টোত পদ স্থগিতাদেশ জাৰি কৰিলে সেই বিষয়টো কিছু সন্দেহৰ অৱকাশ আছে গতিকে এতিয়া যেটো অৰ্ডাৰ ওলাইছে সেই অৰ্ডাৰটো কোনো বিষয় স্পষ্টভাৱে উল্লেখ কৰা নাই এটো অৰ্ডাৰ কপি ইয়াত কোনো ধৰণৰ কথা ষ্টেটাছ কো মেইনটেইন কৰিবলৈ কৈছে কেনে ধৰণে ষ্টেটাছ কো মেইনটেইন হ'ব কোড মেইনটেইন হ'ব সেই কথাটো স্পষ্টভাৱে উল্লেখ কৰা নাই গতিকে ইতিমধ্যে কচুতলি অঞ্চলত উচ্ছেদ চলিল কিছু ব্যক্তিৰ উচ্ছেদ চলাবলৈ বাকি আছে যিসমূহ আমি ইতিমধ্যে দেখিছো যে তেওঁলোক অবৈধভাৱে বসবাস কৰি আছে কিন্তু ডিমৈয়াৰ বাকি 6টা পঞ্চায়তত এতিয়াও উচ্ছেদ চলাবলৈ বাকি আছে গতিকে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাক আওকাণ নকৰাকৈ বাকি অঞ্চলসমূহত উচ্ছেদ চলাবলৈ আমি অসম চৰকাৰক প্ৰশাসনক আহ্বান জনাইছো